মোৰ চেনেললৈ সকলোকে স্বাগতম। আজি আমি কেইটামান গুৰুত্বপূৰ্ণ এমচিকিউ আলোচনা কৰিবলৈ লৈছো। তোমালোকৰ ক্লাছ 9 ৰ মেথছৰ এমচিকিউ। নেক্সট আহিছো গিভেন স্টেটমেন্টস, প্ৰদত্ত উক্তিবোৰ। অলপ বেলেগ ধৰণৰ প্ৰশ্ন হয়। Every natural number is a whole number. Every integer is a whole number. Every rational number is a whole number. প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা, প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা, প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা। তো ইয়াতে অপচন বিলাক আছে। Only one is true, অকল এক সত্য। Only two is true, অকল two সত্য। Only 1 and 3 are true, এক আৰু তিনি সত্য। Only 3 is true, অকল তিনি সত্য। গতিকে এই তিনিটা উক্তি আমি চাব লাগিব। তিনিটা উক্তি চোৱাচোন। প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা, প্ৰত্যেক স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হোৱাটো এইটো ৰাইট, এইটো সত্য। প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা, প্ৰত্যেক অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হয়নে? -1 এটা অখণ্ড সংখ্যা, -1 এটা অখণ্ড সংখ্যা। গতিকে ই পূৰ্ণ সংখ্যা হয়নে? এই সংখ্যাটো পূৰ্ণ সংখ্যা হয়নে? নহয়, নহয়। গতিকে এইটো অসত্য। প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণবৰ্গ সংখ্যা, পূৰ্ণ সংখ্যা। প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা। তো প্ৰতিটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা হয়নে? 1/2 এটা 1/2 এটা পৰিমেয় সংখ্যা, কিন্তু ই পূৰ্ণ সংখ্যা হ'ব নোৱাৰে। গতিকে এইটো অসত্য। কি হ'ল তেতিয়াহ'লে? Only number 1 statement is true, অকল 1 সত্য। Next, a point whose x coordinate is 0 and y coordinate is non-zero will lie on the y-axis. তো এটা বিন্দু যাৰ x স্থানাংক 0 আৰু y স্থানাংক অশূন্য, ই y অক্ষত অৱস্থিত। আমি গ্ৰাফ আঁকি লওঁ। এইটো যদি কি কয়, এটা বিন্দু যাৰ x স্থানাংক 0, x স্থানাংক 0 হলে ইফালে যাব নোৱাৰে, ইফালে যাব নোৱাৰে। গতিকে এইটো y অক্ষৰ ওপৰত অৱস্থিত হয়। গতিকে নাম্বাৰ 1 2 ট্ৰু হয়। এটা বিন্দু যাৰ y স্থানাংক 0 আৰু x স্থানাংক 5, সি y অক্ষত অৱস্থিত। এইটো অসত্য, কাৰণ x স্থানাংক 5 আছে, গতিকে y স্থানাংক 0 আছে। গতিকে এইটো কোনটো অক্ষত থাকিব? x অক্ষত থাকিব। মূল বিন্দুৰ স্থানাংক 0 0, এইটো শুদ্ধ। গতিকে কোনটো সত্য? 1 and 3 কোনটো আছে? সি নাম্বাৰত আছে। নেক্সট কুৱেশ্যনটো গিভেন স্টেটমেন্টস, প্ৰদত্ত উক্তিবোৰ। কি আছে? The graph of the linear equation x plus 2y equals 7 passes through the point 0 7. Every linear equation in two variables can be written as y equal mx plus c. Temperature of a place in a day at different times can be considered as a variable. ৰৈখিক সমীকৰণ x plus 2y equals 7 ৰ লেখডাল 0 7 বিন্দুৰ মাজেৰে যায় নেকি আমি পৰীক্ষা কৰি চাম। কিন্তু x plus কিমান আছে? 2y equal 7 আছে। গতিকে এইটো বিন্দু এই লেখডালৰ ওপৰত থাকিব। তেতিয়াহ'লে ইয়াক স্যাটিসফাই কৰিব লাগিব 0 7। 0 7 হলে 0 plus 2 into 7 equal কিমান হল? 14 হল। গতিকে ই স্যাটিসফাই হোৱা নাই। গতিকে এইটো উক্তি সত্য নহয়।
এই বিন্দুৰ মাজেৰে যাব নোৱাৰে দুটা চলকযুক্ত প্ৰতিটো ৰৈখিক সমীকৰণৰ y equal mx plus cr হিত লিখিব পাৰি পাৰজাইটোত y equal mx plus cr হিত লিখিব পাৰি এখন ঠাইত কেনেকৈ পাৰি আমি হেতু চাম যে যদি আমি ax plus by plus c equal 0 সমীকৰণটো আছে এই সমীকৰণটোক আমি by equals minus ax minus c লিখিব পাৰো গতিকে y equal minus a by b x minus c by a লিখিব পাৰো গতিকে এইটোক আমি m বুলি কৈছো minus a by b mx আৰু প্লাস এইটোক আমি c বুলি কৈছো গতিকে এয়াৰ হিত লিখিব পৰা যায় এখন ঠাইত এটা দিনৰ বিভিন্ন সময়ৰ উষ্ণতাক চলক হিচাপে গণ্য কৰিব পাৰি সময় সাপেক্ষে উষ্ণতা গতিকে চলক হিচাপে গণ্য কৰিব পাৰো তেতিয়ালে 2 নম্বৰ আৰু 3 নম্বৰটো সত্য তেতিয়ালে কোনটো হয় ডি নম্বৰটো সত্য অপচন নেক্সট given statement equals if two sides and the included angle of a triangle are respectively equal to two sides and the included angle of another triangle then the two triangles are congruent if the two triangles are congruent then their remaining corresponding parts will be equal sum of interior angles of a triangle is 360 কি কৈছে যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু হিয়তৰ মাজত অন্তৰ্ভুক্ত কোণটো ক্ৰমে আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু হিয়তৰ মাজৰ অন্তৰ্ভুক্ত কোণৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বসম এটা ত্ৰিভুজৰ দুটা বাহু আৰু হিয়তৰ মাজৰ অন্তৰ্ভুক্ত কোণটো ক্ৰমে আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু হিয়তৰ মাজৰ অন্তৰ্ভুক্ত কোণৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বসম ৰাইট এটো শুদ্ধ সাইড এংগল সাইড হিসাবে হয় যদি দুটা ত্রিভুজ সর্বসম তেন্তে হিয়তৰ বাকি থকা অনুৰূপ অংশবোৰ সমান এটো হয় সিপিসিটি বুলি কও আমি এটা ত্রিভুজৰ অন্তঃকোণবোৰৰ সমষ্টি 360 এটো কিন্তু ত্রিভুজৰ নহয় এটো চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 হয় গতিকে নাম্বাৰ 1 আৰু নাম্বাৰ 2 ট্ৰু তেতিয়াহলে ডি নাম্বাৰ অপচনটো শুদ্ধ অপচন হ'ব the next asiso given statements two circles are always congruent বুলি কৈছে a circle is symmetric about each of the diameter a circle has only finite number of equal chords so eta brittor yar protek দুটা বৃত্ত সদায় সৰ্বসম হ'ব নেকি ইয়াৰ ৰেডিয়াছৰ ওপৰত ডিপেন্ড কৰিব সৰ্বসম হ'বলৈ হলে দুটা যিকোনো বৃত্ত কিন্তু সৰ্বসম নহয় এটোৰ ৰেডিয়াছটো কম বেছি হলে কিন্তু সৰ্বসম নহব তেতিয়া হলে এটো সত্য এটা বৃত্ত ইয়াৰ প্ৰত্যেক ব্যাস সাপেক্ষে সদৃশ একে ব্যাসটো সমমিত অক্ষ হয় গতিকে সমমিত অক্ষ হিচাপে কি হয় সমান সমান হয় মানে দেখাত একেই হয় এটো সমমিত এটো সত্য হয় এটো সত্য হ'ব সদৃশে ক'ব পাৰো এটা বৃত্তৰ সসীম সংখ্যকহে সমান যে থাকে এটা বৃত্তৰ সসীম সংখ্যক সমান যে অসীম সংখ্যক থাকিব এটো ইনকাৰেক্ট তে কি হল অকল দুই সত্য বি নাম্বাৰটো শুদ্ধ অপচন হ'ব Next is four friends playing a game in which they are standing at different positions P, S, T, R and people is watching their playing. The points lying
in the third and fourth quadrant respectively are. চাৰিজন বন্ধুৱে এটা খেল খেলি আছে য'ত তেওঁলোকে পি এছ টি আৰ ভিন্ন অৱস্থানত থিয় হৈ আছে আৰু এই বিপৰীতে তেওঁলোকৰ খেল চাই আছে। তৃতীয় আৰু চতুৰ্থ চকত যথাক্ৰমে অৱস্থিত বিন্দুবোৰ হ'ল তৃতীয় চতুৰ্থ চকত অৱস্থিত বিন্দু কেইটা কোনটো? আমি কি চিনি পাব লাগিব? চক কেইটা চিনি পাব লাগিব। কোনটো চকৰ কি নাম সেই নামটো জানিব লাগিব। এইটো ফাৰ্ষ্ট কোৱাড্ৰেন্ট, এইটো সেকেন্ড কোৱাড্ৰেন্ট, এইটো হল থাৰ্ড, এইটো ফৰ্থ। এন্টি ক্লকৱাইজ ঘূৰিব, এনেকৈ আহিব। গতিকে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড আমাক কৈছে কোনটো থাৰ্ড আৰু ফৰ্থৰ। থাৰ্ডত আছে আৰ আৰু ফৰ্থত টি, তেতিয়াহ'লে আৰ টি, চি নাম্বাৰ অপশ্যনটো শুদ্ধ। নেক্সট আহিছো, if AB parallel CDEF perpendicular CD and GED 135 as per the figure given below AGE is. গতিকে AGE এর মান উলিয়াব লাগে আমাৰ। AB parallel CD, তাৰ পিছত EF perpendicular CD, EF to CD ৰ ওপৰত লম্ব আৰু GED 135, GED এইটো এংগল 135, তেন্তে AGE এই এংগলটো আমি উলিয়াব লাগে। এইটোৰ লগত এইটো কি আছে, কি কোণ হৈ আছে, যেহেতু প্যাৰালেল আছে গতিকে একান্তৰ কোণ আছে, গতিকে এইটো 135 হ'ব। AGE টো GED 135, গতিকে ডি নাম্বাৰটো শুদ্ধ অপশ্যন। নেক্সট আছে, in a given figure AB equal AC and B equal angle B equal 50 degree, then angle A is. তো প্ৰদত্ত চিত্ৰত AB আৰু AC সমান, এইটো লগত এইটো সমান আৰু B 50 ডিগ্ৰী আছে। যদি এইটো লগত এইটো সমান হয়, ইয়াৰে অপোজিট এংগল বিলাক কি হয়? ইকুৱেল হয়। আমি জানো যে এটা ট্ৰায়াঙ্গুলৰ যদি ইকুৱেল সাইড থাকে দুটা, তেতিয়াহ'লে সিহঁতৰ অপোজিট এংগল বিলাক, বিপৰীত কোণ বিলাক সমান হয়। এইটোৰ লগত এইটো সমান, গতিকে এইটো 50 আছে মানে এইটো 50 হবই। তেতিয়াহ'লে তলৰ চিত্ৰত ADC ৰ মান, এইটো এংগল A ৰ মান, এইটো 50 100 হল। 100 হলে এইটো কি হ'ব লাগিব? 80 ডিগ্ৰী হ'ব লাগিব। গতিকে 80 যিটো আছে সেইটোৱে কাৰেক্ট। 34, in the following figure the value of ADC is. তলৰ চিত্ৰত ADC ৰ মান হল, ADC কোনটো? এইটো এংগল ADC ৰ ভ্যালুটো কিমান হ'ব? ইয়াতে আমাক পাৰ্ট দিয়া আছে, এইটো 30, এইটো 60, টোটেল কিমান হল? 90 ডিগ্ৰী। 90 ডিগ্ৰী যদি হয়, এইটো এংগলৰ ভ্যালুটো কি হ'ব? ইয়াৰে আধা হ'ব, কাৰণ এই ABC চাপৰ ওপৰত, আৰ্কৰ ওপৰত এইটো এটা কেন্দ্ৰস্থ কোণ, এইটো এটা বৃত্তস্থ কোণ। গতিকে কেন্দ্ৰস্থ কোণৰ আধা হয় এইটো বৃত্তস্থ কোণটো, তেতিয়াহ'লে কিমান হ'ব? 90 আছে টোটেলত, ইয়াতে কেন্দ্ৰস্থ কোণ ইয়াতে 45 ডিগ্ৰী হ'ব। গতিকে এইটো শুদ্ধ। নেক্সট আছে, in the following figure ABCD is a rhombus such that angle ACB equal 40 degree, then angle ADB কি হ'ব? তলৰ চিত্ৰত ABCD এটা ৰম্বাস যাতে ACB 40 ডিগ্ৰী, তেন্তে ADB ৰ মান হ'ব। ACB এই এংগলটো 40 ডিগ্ৰী আছে, তেতিয়াহ'লে ADB ৰ মান ADB এইটো যদি 40 হয়,
তেতিয়া হলে ইয়াতে ৰম্বাস এটো 40 হলে এটো 40 হ'ব কাৰণ অপোজিট এংগল বিলাক ৰম্বাসৰ অপোজিট এংগল বিলাক ইকুৱেল থাকে আকৌ প্ৰত্যেক ডায়াগোনালে কৰ্ণ বিলাকে কি কৰে সমানে দুই ভাগ কৰে প্ৰতিটো বিপৰীত কোণক সমানে দুই ভাগ কৰে গতিকে ইয়াতে 40 হৈছে ইয়াতেও 40 হৈছে ইয়াতেও 40 হৈছে ইয়াতেও 40 হৈছে সমান সমান ভাগত ভাগ কৰিছে তেতিয়া হলে এইটো যদি 80 ডিগ্ৰী হয় এইটো 80 ডিগ্ৰী আৰু বাকি থাকিল 160 হলে বাকি 200 থাকিল 200 এইখিনি 100 হ'ব আৰু ডি এংগল 200 এইটো 100 গতিকে ইয়াৰে 50 হলে কি হয় 50 হ'ব আধা হলে 50 হ'ব তো এই এংগলটোৰ মেজাৰটো 50 হ'ব ঠিক আছে নেক্সট given statement প্রদত্ত উক্তিবোৰ কি আছে a negative base raised to the power of 2 has a positive value second to আছে statement 10 into 10 to the power 9 equal 100 power 9 এতিয়া আমি সাম উক্তি দুটা কি আছে এটা ঋণাত্মক ভূমিক দুই ঘাতলৈ উন্নীত কৰিলে ধনাত্মক মান পোৱা যায় তাৰ পিছত 10 to the power 10 into 10 to the power 9 equal 100 power 9 হ'ব নেকি এইটো এটা ঋণাত্মক ভূমিক ঋণাত্মক ধৰি ললো -2 আছে ইয়াক যদি সেকেন্ড পাৱাৰ লোৱা হয় তেতিয়া হলে ই কি হ'ব পজিটিভ হ'ব ধনাত্মক মান পোৱা যায় উন্নীত কৰিলে সদায় পজিটিভ মান পোৱা যায় তেতিয়া হলে এটো কারেক্ট আৰু এইটো কিন্তু ইনকারেক্ট 10 to the power 10 হ'ব গতিকে 10 to the power 10 নহয় ইয়াতে হৈ আছে এটো কি হৈ আছে 10 square whole power 9 গতিকে 10 to the power 18 আছে ইয়াতে ভ্যালুটো কিন্তু একচুয়ালি কি হয় ইয়াৰে পাৱাৰ 1 আছে গতিকে 9 plus 1 10 to the power 10 হয় গতিকে এটো ইনকারেক্ট তো এটা ঋণাত্মক ভূমিক দুই ঘাতলৈ উন্নীত কৰিলে ধনাত্মক মান পোৱা যায় হেতু সত্য তেতিয়া হলে only one is true অকল 1 সত্য